সুখ শান্তি উৰি ফুৰা পখিলাৰ দৰে যিমানেই ইয়াক ধৰিব চেষ্টা কৰিবা সিমানেই দূৰলৈ যাব। যদি তুমি শান্তিৰে স্থিৰ হৈ যোৱা তেতিয়া নিজে নিজেই আহি তোমাৰ কান্ধত বহি যাব। সুখ শান্তিৰ পিছত দৌৰি নুফুৰিবা, অনুভৱ কৰা, হাঁহি থাকা আৰু আনকো হহোৱা। সংস্কাৰে কৈ দিয়ে পৰিয়াল কেনেকুৱা, কথা বতৰাই কৈ দিয়ে মানুহ কেনেকুৱা, তৰ্কই কৈ দিয়ে জ্ঞান কেনেকুৱা, বিশ্বই কৈ দিয়ে চৰিত্ৰ কেনেকুৱা, আঘাতে কৈ দিয়ে ধ্যান কেনেকুৱা, স্পৰ্শই কৈ দিয়ে নিয়ত কেনেকুৱা, বিনয়ে কৈ দিয়ে শিক্ষা কেনেকুৱা, সমস্যাই কৈ দিয়ে ধৈৰ্য কেনেকুৱা, পানীয়ে কৈ দিয়ে স্বভাৱ কেনেকুৱা, মৃত্যুৱে কৈ দিয়ে জীৱনটো কেনেকুৱা। অন্ধ এজনে মন্দিৰ অহা দেখি মানুহবোৰে হাঁহি ক'লে, দৰ্শন কৰিব মন্দিৰ আহিছা, কিন্তু ভগৱানক দেখি পাবা জানো? অন্ধজনে ক'লে, কোনো কথা নাই, মোৰ ভগৱানেতো মোক দেখিব। দৃষ্টি নহয়, দৃষ্টিকোণ শুদ্ধ হ'ব লাগে। মানুহৰ স্বভাৱ, প্ৰাৰ্থনা কৰোঁতে ভাবে ভগৱানে শুনিছে আৰু নিন্দা কৰোঁতে সেইটো পাহৰি যায়। পুণ্য কৰাৰ সময়ত ভাবে ভগৱানে দেখিছে আৰু পাপ কৰোঁতে সেইটো পাহৰি যায়। দান কৰাৰ সময়ত ভাবে ভগৱানে সকলো ঠাইতে বাস কৰে আৰু চুৰ কৰোঁতে সেইটো পাহৰি যায়। প্ৰেম কৰোঁতে ভাবে গোটেই পৃথিৱীখনেই ভগৱানৰ সৃষ্টি আৰু ঘৃণা কৰোঁতে সেইটো পাহৰি যায়। তথাপিও মানুহে নিজকে বুদ্ধিমান বুলি ভাবে। কিছুমান বস্তু কাষলৈ গ'লেই পোৱা যায়, বিচাৰিবও নালাগে। যেনেকৈ পানীৰ কাষত শীতলতা, বৃক্ষৰ কাষত ছাঁ, অগ্নিৰ কাষত গৰম ভাৱ, ফুলৰ কাষত সুগন্ধি। ভগৱান বা গুৰুক খোজাৰ পৰিৱৰ্তে আপুনি নিজক বনাবলৈ চেষ্টা কৰক। আপুনি নিজে নিজেই পাব। ধনৱান হ'বলৈ এটা এটা পইচা সংগ্ৰহ কৰিব লাগে আৰু গুণৱান হ'বলৈ এটা এটা ক্ষণৰ ক্ষমতা প্ৰয়োগ কৰিব লাগে। এই জনমৰ পইচা অহা জনমত কামত নাহে, কিন্তু এই জনমত কৰা পুণ্য জনম জনমলৈকে কামত আহে। কোনোবাই যদি তোমাৰ ভাল কৰ্মত সন্দেহ কৰে তেতিয়া কৰিব দিবা, কিয়নো সন্দেহ সদায় সোণৰ শুদ্ধতাত কৰা হয়, কয়লাৰ কলাত কোনেও সন্দেহ নকৰে। মানুহৰ হৰা-জিকাৰ নিৰ্ণয় তাৰ সন্তানে কৰে। সংস্কাৰী আৰু উপাৰ্জনকাৰী হয়। যি সন্তান বেকাৰ বা ফাল্টু হয় সেই সন্তানে লাখ টকা কমাই থৈ গ'লেও ধ্বংস কৰে। কোনোবাই কৈছিল সংসাৰখন প্ৰেমত চলে, কোনোবাই কৈছিল সংসাৰখন বন্ধুত্বত চলে। মই বুজিলো সংসাৰখন কেৱল স্বাৰ্থতহে চলে। মানুহে যেতিয়া কিবা ভুল কাম কৰে তেতিয়া সোঁ-বাওঁ আগ-পিছ চাই লয়, মাত্ৰ ওপৰলৈ চাব পাহৰি যায়। জীৱনৰ যিকোনো মুহূৰ্তত আপুনি সেইটো কৰিব যিটো আপোনাৰ মনে কয়, আপোনাৰ হৃদয়ে কয়, কিয়নো যিটো দিমাগত কয় সেইটো বাধ্যতা হয় আৰু যিটো মনে কয় সেইটো মঞ্জুৰি হয়। যিকেইজনে আপোনাৰ সংঘৰ্ষ দেখিছে কেৱল তেওঁলোকে আপোনাৰ সফলতাৰ মূল্য জানে। দুটা কথা নিজৰ মাজত সৃষ্টি কৰি লোৱা, মনে মনে থকা আৰু ক্ষমা কৰা, কিয়নো মনে মনে থকাতকৈ ডাঙৰ কোনো উত্তৰ নাই আৰু ক্ষমা কৰি দিয়াতকৈ ডাঙৰ কোনো শাস্তি নাই। শৰীৰ সুন্দৰ হওক বা নহওক, কিন্তু শব্দ সদায় সুন্দৰ হ'ব লাগে, কিয়নো মানুহে চেহেৰা পাহৰি যায় কিন্তু শব্দ কেতিয়াও পাহৰি নাযায়। এজন কুমাৰে প্ৰথমে চিলিম বনাই আছিল। তেওঁ প্ৰথমে চিলিমৰ আকাৰ দিলে। অলপ সময়ৰ পিছত তেওঁ চিলিমটো ভাঙি দিলে। তেতিয়া মাটিয়ে সুধিলে, হে কুমাৰ, তুমি চিলিম ধুনীয়া বনাইছিলা, কিন্তু কিয় ভাঙি দিলা? কুমাৰে ক'লে, হে মাটি, প্ৰথমে মই চিলিম বনাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া মই মোৰ সিদ্ধান্ত সলনি কৰিলোঁ। এতিয়া মই কলহ বনাম। এইটো শুনি মাটিয়ে ক'লে, তোমাৰতো কেৱল সিদ্ধান্ত সলনি হ'ল, কিন্তু মোৰতো জীৱনটোৱে সলনি হ'ল। চিলিম বনালে নিজেও জ্বলিলো হয় আৰু আনকো জ্বলালো হয়। এতিয়া কলহ বনিলে নিজেও শীতলে থাকিম আৰু আনকো শীতলে থম। যদি জীৱনত আপুনি শুদ্ধ সিদ্ধান্ত লয় তেতিয়া নিজেও সুখ শান্তিৰে থাকিব আৰু আনকো সুখ শান্তি দিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।